এই ভাগৱতে আমাক কি কৈছে যে শ্ৰৱণৰ দ্বাৰা আমি ঈশ্বৰ কৃষ্ণৰ উপলব্ধি কৰিব পাৰিম, ঈশ্বৰক দৰ্শন কৰিব পাৰিম। আজিৰ দৰে যদি আপোনালোকে সঘনে ঈশ্বৰৰ কথা শুনি থাকে, আমি ইজনৰ প্ৰতি সিজনৰ যিটো আধ্যাত্মিক ভাৱ, আত্মিক ভাৱ, সেইটো জাগ্ৰত হ'ব। আৰু এনেধৰণে শুনি থাকিলে আমাৰ ইজনৰ প্ৰতি সিজনৰ মৰম চেনেহটো বাঢ়ি যাব। আৰু এইটোৱে হ'ব ধৰ্ম। ধৰ্মই কি কৰে, আমাৰ ইজনে সিজনক ভাল পায়, ভাল পোৱাৰ জৰিয়তে ঈশ্বৰক ভাল পাবলৈ শিকায়। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে ধৰ্মৰ সংজ্ঞা কি বুলি দিছে? ৰিলিজন বাইণ্ডছ মেন টু মেন এণ্ড মেন টু গড। আমাৰ ইজন মানুহে সিজনক ভাল পালেহে ভগৱানক ভাল পাব পাৰিব। সেইকাৰণে ভগৱানে কৈছে, মোক ভাল পোৱাৰ আগতে প্ৰথমে নিজৰ পৰিয়ালটো ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে সীমাঘৰীয়া ওচৰ চুবুৰীয়াক ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে তোমাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱক ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে দেখাজনক ভাল পাবলৈ শিকিবা। দেখাজনকে যদি ভাল নাপায়, নেদেখাজনক ভাল পোৱাৰ তাৰ অধিকাৰ নাই। মনত ৰাখিব কথাটো। আৰু এই ধৰ্মই কি কৰিব, আপোনালোকৰ এই 2 নম্বৰ চাউল কৰা গাঁও একতাৰ দোলেৰে বান্ধি ৰাখিব। দিনে দিনে আপোনালোকৰ আত্মিক ভাৱটো জাগ্ৰত হ'ব। দে সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছে, ধৰ্ম ইজ ডেট হুইচ বাইণ্ড ছ'চাইটি টুগেডাৰ। ধৰ্মই আমাৰ সমাজখনক একতাৰ দোলেৰে বান্ধি ৰাখে। বাট হুইচ ডিভাইড ছ'চাইটি, ব্ৰেকছ ইট আপ ইনটু পাৰ্টছ এণ্ড মেক্স পিপুল ফাইট ওৱান আনাডাৰ ইজ অধৰ্ম। আৰু যিবিলাকে আমাৰ সমাজখনক ভাঙি পেলাই, পৰিয়ালটোক ভাঙি পেলাই, সেয়াই হৈছে অধৰ্ম। আপোনালোকৰ 2 নম্বৰ চাউলপৰা গাঁৱত এঘৰ ধনী মানুহ আছে। ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে ব্যৱসায় বাণিজ্যই চাকৰিয়ে বাকৰিয়ে একদম নদন বদন হৈ আছে। কিন্তু ভিতৰলৈ গৈ দেখিলে স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য, শাহু বোৱাৰীৰ মাজত মনোমালিন্য, ককাই ভাইৰ ইজনৰ প্ৰতি সিজনৰ সদ্ভাৱ নাই। তেতিয়াহ'লে সেইখন অধৰ্মী পৰিয়াল। আপোনালোকৰ গাঁৱত ডাক্তৰ আছে, ইঞ্জিনিয়াৰ আছে, অফিচাৰ আছে, প্ৰবক্তা আছে, অধিবক্তা আছে, বুদ্ধিজীৱী আছে, জ্ঞানী আছে, মানি আছে, বহুত বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা লোক আছে। ইজনক দেখিলে যদি সিজনে সিফালৈ মুখখন ঘূৰাই দিয়ে, ইজনৰ প্ৰতি যদি সিজনৰ সদ্ভাৱ নাই, তেতিয়া এইখন কি হ'ব? অধৰ্মী সমাজ। ইয়াকো আমি আমূল পৰিৱৰ্তন কৰিব পাৰিম। কেনেকৈ? এই নদীখন, আজি যিখন নদী আপোনালোকে বোৱাইছে, এই ভাগৱতৰ নদীখন বোৱাব লাগিব বুলি ভাগৱতে কৈছে। কৃষ্ণ নাম কীৰ্তনৰ নদী নাই জিঠানত, ভকতৰ সংগ জৈত নাই, ব্ৰহ্মাৰ ভুৱন ভৈলে অপবিত্ৰ সিটো আতি, যোগ্য নোহে থাকিবে তথাই। এইখন গাঁও যদি ব্ৰহ্মাৰ ভুৱন সদৃশো হয়, যদি মিলা প্ৰীতি নাই, সেইখন গাঁও কেতিয়াও বসবাসৰ যোগ্যতা নাই। গতিকে আমাৰ এই আদৰ্শই আপোনালোকৰ মাজলৈ প্ৰেম, ঐক্য, সম্প্ৰীতি নমাই আনিব। যিটো চিঠিখনত উল্লেখ আছে, সেইটো আপোনালোকৰ এই আঁচনিয়ে লৈ আহিব। আজি আমাৰ যিটো টান, সেইটোকে কৰি আছে সমাজে। আজি আমাৰ সমাজত যাগ যজ্ঞ পূজা কৰা মানুহৰ সংখ্যা বেছি, কিন্তু বৰ দুষ্কৰ, বৰ টান বুলি কৈছে। ইয়াত মানে নীতি নিয়ম নিবন্ধ থাকে। আপুনি আজি তাৰিখত যাগ যজ্ঞ পূজা কৰিব পাৰিব, কিন্তু তাৰ কিছুমান নিয়ম বান্ধি থৈছে বেদৰ মতে। বৰ্ণাশ্ৰম ধৰ্মযত যাৰ যেন বিধি আছে, তাৰে সে কেৱলে অধিকাৰ। হৰিনাম কীৰ্তনত নাহিকে নিয়ম একো, এতেকেহে ধৰ্ম মাজে সাৰ। শংকৰদেৱে আমাক সকলোৱে কৰিব পৰা, পালন কৰিব পৰা ধৰ্ম এটা দি থৈ গৈছে। সেইটো হৈছে নাম ধৰ্ম। আপুনি ভগৱন্তৰ নাম খাওঁতে, শুওঁতে, উঠোঁতে, লৰোঁতে, বহোঁতে, যাওঁতে, সকলো সময়তে ল'ব পাৰে। ল'ৰাই পাৰে, ছোৱালী পাৰে, ডেকাই পাৰে, বুঢ়াই পাৰে, বোৱাৰীয়ে পাৰে। কিন্তু আন ধৰ্মবিলাক নিয়ম জনাবিলাকেহে কৰিব। পূজা আপুনি বস্তু যোগাৰ কৰি দিব পাৰিব, কিন্তু পূজাটো আপুনি কৰিব নোৱাৰে। যদি আপুনি পূজাৰ যদি দেৱ ভাষা যদি সংস্কৃত নাজানে, আপুনি পূজাৰ মন্ত্ৰ উচ্চাৰণ কৰিব নোৱাৰে। গতিকে যোনে ভাত খায় তাৰ পেট ভৰিবনে আপোনাৰ ভৰিব? আমি যদি সাধাৰণ অৰ্থত চাওঁ, যোনে ভাত খায় তেওঁৰহে পেট ভৰিব, আনৰ ভৰিব নেকি? আপুনি বস্তু যোগাই মেলি পূজাৰীক দি দিলে, পূজাৰীয়ে ঈশ্বৰৰ মন্ত্ৰ গাই তেওঁ পুণ্যটো ল'লে, আপোনাৰ পইচা পাইকেনি এনেই গুচি গ'ল।
আপুনি তাৰ পৰা একো নাপালে মই ভাত খালে আপোনাৰ পেট কেতিয়াও নভৰে গতিকে আজি আমি হেতুকে কৰি আছো গতিকে এইবিলাক বৰ দুষ্কৰ বুলি কৈছে হৰিগুণৰ নাম ধৰ্ম মহা সুখকৰ আমাৰ অইনবিলাকৰ নিয়ম স্থান কাল পাত্ৰ দ্ৰব্য মন্ত্ৰ নিবন্ধ কৰি থোৱা আছে আপোনাৰ স্থানটো শুদ্ধ হ'ব লাগিব পাত্ৰবিলাক শুদ্ধ হ'ব লাগিব দ্ৰব্য শুদ্ধ হ'ব লাগিব মন্ত্ৰ শুদ্ধ হ'ব লাগিব সময়মতে কৰিব লাগিব কিন্তু গুৰুজনে ভাগৱত লিখিছে কলিৰ লোকৰ মতি মলিন অপাৰ আন একো ধৰ্মত নাহিকে অধিকাৰ কলিৰ মানুহে আন ধৰ্ম ইমান সময়মতে কৰিব পৰা গুণটো নাই গতিকে আমাৰ মনবিলাক মলি সেইকাৰণে আমাক আন ধৰ্ম কৰাৰ অধিকাৰ দিয়া নাই কেৱল সহজে কৰিব পৰা নাম ধৰ্মটো আমাক দি থৈ গৈছে স্ত্ৰী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ যাগ যজ্ঞ পূজা পাতল মাইকী মানুহে কৰিব নোৱাৰিব পূজাৰীয়েহে কৰিব পাৰিব বা যজ্ঞ কৰা নিয়ম জনাজনে কৰিব পাৰে কিন্তু হৰিনাম ল'ৰা ছোৱালী সকলোৱে পাৰিব বাল্য স্ত্ৰী বাল্য বৃদ্ধ সকলোৱে কৰিব পাৰিব সকলোৱে নাম ল'ব পাৰিব সেইকাৰণে এইটোক সনাতন বা সাৰ্বজনীন ধৰ্ম বুলি কৈছে মনত ৰাখিব কথাটো চণ্ডালকো কৰে নামে তেখনে উদ্ধাৰ যদি চণ্ডালেও নাম লয় তেওঁ উদ্ধাৰ হৈ যাব পাৰিব কলিৰ সন্ধ্যাত মই পঢ়িলোঁ পিতৃত তুমি মহা বৈষ্ণৱত কৰিলোঁ বিদিত এতিয়া সুকে কৈছে মই কলিৰ সন্ধ্যাত অৰ্থাৎ দাপৰৰ শেষ কলিৰ আদ্য আমাৰ যিটো ধৰি লওক ভাদ মাহৰ শেষ আহিন মাহৰ আৰম্ভ যাক সংক্ৰান্তি বুলি কোৱা হয় দুইটা মাহৰ সংযোগ যিটো দিন সেইটোক কৈছে যে আমাৰ দাপৰ শেষ কলিৰ আৰম্ভতে মই পিতা অৰ্থাৎ ব্যাসৰ পৰা এইখিনি কথা শুনিছিলোঁ আৰু তোমাক মই এইখিনি কথা কৈছোঁ প্ৰশ্নৰ উত্তৰ দেওঁ শুনা সাৱধানে তোমাৰ প্ৰশ্নৰ উত্তৰটো মই দিওঁ তুমি সাৱধানে শুনা কৃষ্ণৰ নামেহে জানা পৰম কল্যাণ আমাৰ কলি যুগত কৃষ্ণৰ নামেহে আমাৰ কল্যাণ সাধন কৰিব অন্যয় কৰিব নোৱাৰে কলিত শৰীৰ কীৰ্তন এৰিয়া অন্যত্ৰ ধৰ্ম আচৰে মিছাতে কেৱলে শ্ৰম মাত্ৰ পাৱে একোৱে ফল নধৰে আপুনি কৰিব পাৰিব সেইটো আপোনাৰ অধিকাৰ আছে বা সমৰ্থ আছে ফল নাপায় কাৰণ ২৮,০০০ নাপালে আপুনি মই পাম নেকি বাৰু ২৮,০০০ ঋষিয়ে বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ঋষিসকলে যদি নাপালে কলি যুগত যজ্ঞ কৰি ফল নাপালে আপুনি মই পাম নেকি বাৰু এই কথাটো উপলব্ধি কৰিব লাগিব দেই উপলব্ধিহে সংস্কাৰ কৰে যাৰ উপলব্ধি নাই তাৰ সংস্কাৰ নাই তাৰপিছত কৈছে নামে সাধে যাৰো যেন মত অভিলাষ জীৱা মুখ্য চাহে বৈকুণ্ঠত দেন্তবাস ভগৱন্ত আমাৰ প্ৰত্যেকৰ হৃদয়তে আছে সমস্ত ভূতৰে মই আছোঁ হৃদয়ত কি কাৰণে আছোঁ যা দৃষ্টি ভাৱনা জৈশ্য সিদ্ধি ভৱতী তাত দৃষ্টি যোনে যি ভাবে তেওঁৰ মনৰ ভাৱ তেনেকৈ পূৰণ কৰিবৰ কাৰণে মই আছোঁ কোনোবাই যদি ল'ৰা বিচাৰে ল'ৰা দিম ছোৱালী বিচাৰিলে ছোৱালী দিম সেই দিয়া অধিকাৰ মোৰ আছে মই কল্পতৰ বৃক্ষৰূপে তোমাৰ হৃদয়তে আছোঁ তোমাক ল'ৰা লাগে নে ছোৱালী লাগে মোক ক'ব লাগিব কল্পতৰ বৃক্ষ যদি সবাটো সমান মাগন্তা জনক মাত্ৰ দেই ফলদান আপুনি ক'ব জানিব লাগিব ভগৱন্ত আমাৰ হৃদয়তে আছে গতিকে ল'ৰা লাগিলে ল'ৰা দিব ছোৱালী লাগিলে ছোৱালী দিব ভাগৱতৰ এই দৰ্শন নজনাৰ কাৰণে আজি আমাৰ সমাজত বহুত কোৱালিফাইড মানুহ বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা মানুহে বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ আছে পুথিগত ডিগ্ৰী তেওঁলোকৰ আছে কিন্তু আধ্যাত্মিক জ্ঞান তেওঁলোকৰ নাই ভাগৱতৰ জ্ঞান তেওঁলোকৰ নাই যাৰ কাৰণে বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰি বহুত শিক্ষিত হোৱাৰ পিছতো বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ আছে যেনে কোনোবা এটা দম্পতীক লাগে ল'ৰা এটা পালে ছোৱালী এজনী আগত ৩জনী ছোৱালী এইটো ল'ৰা হ'ব বুলি ভাবি আছিলে এইটো ছোৱালী আহিব যাৰ কাৰণে দাম্পত্য জীৱনৰ সংঘাত আহিছে বহুতে ডিভোৰ্স পৰ্যন্ত কৰিছে এয়া মিডিয়াত আপোনালোকে পাইছে গণ্ডগোলটো ক'ত লাগিলে ভাগৱতৰ দৰ্শন নাজানে গতিকে মই উঠি অহা প্ৰজন্মক নৱদম্পতীসকলক এই আসনৰ পৰা আহ্বান জনাম আপোনালোকে মনে ভবা বস্তু পাবলৈ হ'লে ভাগৱত শুনক ভাগৱতে আমাক নিয়ম মানি দিছে সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ 4 পহৰ সূৰ্যাস্তৰ পৰা পুনৰ সূৰ্য উদয় হোৱালৈ 4 পহৰ এই 8টা পহৰত 24 ঘণ্টা এটা পহৰত 3 ঘণ্টাকৈ থাকে আমি কোনটো পহৰত সৃষ্টি কাৰ্যত আগবাঢ়ি গ'লে বাঞ্ছিত ফলটো ভগৱানৰ পৰা লাভ কৰিব পাৰোঁ তাৰ সময় বান্ধি থোৱা আছে
সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ 4 পহৰত দিবা সময়ত কোনো দম্পতি সৃষ্টি কাৰ্যত আগ নাবাঢ়ে বা বাঢ়িব নালাগে আমি কেতিয়া আগবাঢ়িব লাগিব সূৰ্য অস্ত যোৱাৰ পৰা পুনৰ সূৰ্য উদয় হোৱালৈ 4টা পহৰত তাৰে প্ৰথম 2টা পহৰ বাদ দিবলৈ কৈছে কোনে বিজ্ঞানে যে আমি খোৱা আহাৰটো ব্ৰহ্মলৈ ৰূপান্তৰ হ'বলৈ কমেও 6 ঘণ্টা সময় লাগে মই অলপ আগত এই কথা কৈ থৈছো আহাৰ খালে ৰসৰ পৰা তেজৰ পৰা মাংসৰ পৰা মেদৰ পৰা হাড়ৰ পৰা মজ্জাৰ পৰা শুক্ৰৰ পৰা সন্তান হয় গতিকে আমি 2টা পহৰ 6 ঘণ্টা বাদ দি লৈ তৃতীয় আৰু চতুৰ্থ পহৰত নৱদম্পতিসকলে বাঞ্ছিত ফল ভগৱানক পাবৰ কাৰণে আগবাঢ়িব লাগিব কেনেকৈ পুৰুষ প্ৰকৃতি হবা একমতি তেহে সিজিব হৰিত ভগতি স্বামী স্ত্ৰী দুইজনা একমনা হ'ব লাগিব আৰু আপোনাক মানে কি লাগে প্ৰথম বা দ্বিতীয় সন্তানটো ল'ৰা লাগে নে ছোৱালী লাগে কেনেকুৱা গুণৰ লাগে ডাক্তৰ লাগে নে ইঞ্জিনিয়াৰ লাগে নে প্ৰবক্তা লাগে নে অধিবক্তা লাগে নে বুদ্ধিজীৱী লাগে নে জ্ঞানী লাগে নে ভকত লাগে নে বৈষ্ণৱ লাগে নে সন্ত লাগে নে মহন্ত লাগে নে আপুনি আলোচনা কৰি ল'ব লাগিব দুইজনে আলোচনা কৰি যথা সময়ত নিবেদন কৰিব লাগিব ভাৱটো জনাব লাগিব ভাৱেন লভতে সৰ্বম আপুনি ভাৱটো দুইজনে জনাব লাগিব একমনা হৈ কিন্তু যদি মতভেদ থাকে ধৰি লওক কাৰোবাৰ স্বামীয়ে জানে ভাৰ্যাই নামানে বা কাৰোবাৰ ভাৰ্যাই জানে স্বামীয়ে নামানে তেতিয়া আমাৰ দাম্পত্য জীৱনলৈ কচ্ছপৰ দৰে দিন নামি আহিব কচ্ছপৰ দুগৰাকী ভাৰ্যা দিতি আৰু অদিতিয়ে স্বামীৰ লগত মন মিলাই সময়মতে সৃষ্টি কাৰ্যত আগবাঢ়িছিল সেইকাৰণে আটাইকেইটা দেৱতা সন্তান জন্ম দিবলৈ সক্ষম হ'ল কিন্তু দিতি হিংসা কৰি আছিল সতিনীৰ সন্তান হোৱা দেখি হিংসাত ভাগি পৰিছিল আৰু অসময়ত গৈ উপাসনা স্থানত পুত্ৰদানৰ কাৰণে স্বামীক আহ্বান জনাইছিল দূৰদৰ্শী সম্পন্ন কশ্যপে ভাৰ্যাক বুজাইছিল হে ভাৰ্যা এটো পুত্ৰদানৰ সময় নহয় এটো ঈশ্বৰ উপাসনাৰ সময় তুমি খন্তেক ধৈৰ্য ধৰা নামানে উপায়ন্তৰ হৈ ভাৰ্যাক সন্তুষ্ট দিবৰ কাৰণে পুত্ৰদান দিলে যাৰ ফলত হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুৰৰ দৰে অসুৰৰ জন্ম হ'ল তে আমাৰ যদি উঠি অহা দম্পতিবিলাকে এই সময়ৰ কথা নাজানে আপোনালোকৰ ঘৰলৈ তেনেকুৱা সন্তানে আহিব যিবিলাক সন্তানে বৃদ্ধ বয়সত বৃদ্ধ পিতৃ মাতৃক সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন কৰাৰ বিপৰীতে বৃদ্ধাশ্ৰমলৈ খেদি পঠিয়াব আজি বহুত উচ্চ শিক্ষিত ল'ৰা ছোৱালীয়ে বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা সন্তানে আনৰতো দূৰৰ কথা নিজৰ জন্মদাতা বৃদ্ধ পিতৃ মাতৃক বৃদ্ধ বয়সত কেনেকৈ সেৱা কৰিব লাগে শুশ্ৰূষা কৰিব লাগে মৰম কৰিব লাগে লালন পালন কৰিব লাগে তাক নাজানি বৃদ্ধাশ্ৰমলৈ খেদি পঠিয়াইছে গতিকে তেওঁলোকৰ উচ্চ শিক্ষাৰ মানদণ্ড উচ্চপদস্থ বিষয়ত চাকৰি কৰাৰ মৰ্যাদা ক'ত তেওঁলোকৰ জীৱন ধিক গতিকে যিটো পিতৃ মাতৃ জন্মিলেক দেহ পুখিলেক অনুদিন শতেক বৎসৰে সেইটো পুত্ৰে তাৰ খুজিবে নপাৰে ঋণ ভাগৱতত কৈছে যি পিতৃ মাতৃয়ে জন্ম দি আমাক বিশ্ব সংসাৰ দেখালে আমাৰ মানৱ জীৱনৰ 100টা বছৰত আমি তেওঁলোকৰ ঋণ পৰিশোধ কৰিব নোৱাৰোঁ তেনেস্থলত পুত্ৰ হুয়া যিটো পিতৃক নুপুষৈ দুৰ্জন আতি আবাতি তাহাৰো মাংসক তাকে খুৱাওয় জমৰ কিং কৰে কাটি কোনোবা পুত্ৰই যদি বৃদ্ধ পিতৃ মাতৃক অৱজ্ঞা কৰে অনিহা কৰে অশ্ৰদ্ধা কৰে তেওঁ ইমান দুখী হ'ব লাগিব তাৰ মাংস কাটি কাটি জম কিং কৰে তাকেই খুৱাব অকল সিমানেই নহয় বৃদ্ধ পিতৃ মাতৃ গুৰু বন্ধুজন নুপুষে পিতৃ পুত্ৰক নিশ্বাস কাঢ়ন্তে জীৱনতে থাকন্তে জানিবা সিটো মৃতক বৃদ্ধ পিতৃ মাতৃক অৱজ্ঞা কৰা অনিহা কৰা সন্তান যদি উশাহ নিশাহ লৈ আছে জিয়াতে মৰা আমি জিয়াতে মৰা সন্তান হিচাপে যাতে সমাজত পৰিচয় দিব লগা নহয় জিয়াতে মৰা সন্তান যাতে আমি জন্ম দিব লগা নহয় তাৰ কাৰণে নৱদম্পতিসকলে মানে সৃষ্টিৰ আগতে ভাগৱত শুনি ল'ব লাগিব ভাগৱতে যেনেকুৱা বিচাৰে তেনেকুৱা দিব ল'ৰা লাগিলে ল'ৰা দিব ছোৱালী কিন্তু আমি ভাৱটো নিবেদন কৰা নিয়মখিনি জানিব লাগিব গতিকে আজি নিয়ম নজনাৰ কাৰণে বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা বা বহুত শিক্ষিত মানুহ বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ আছে কিন্তু আপোনালোকৰ এইখন গাঁৱত যদি এই ভাগৱত চৰ্চা এনেধৰণে প্ৰতি বছৰে হৈ থাকে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত যদি নিজে শুনাৰ লগতে উঠি অহা প্ৰজন্মক শুনোৱাৰ সৌভাগ্য দিব পাৰে এইখন গাঁৱলৈ তেনেকুৱা সন্তান পুত্ৰৰূপে আহিব নোৱাৰিব মনত ৰাখিব কথাটো তেনেকুৱা সন্তান পুত্ৰৰূপে আহিব নোৱাৰিব গতিকে পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত বাস্তৱ সত্য
ভক্তি ধৰ্ম ভাগৱত ধৰ্ম ভক্তি মানে পোহৰ য'ত থাকিব সেইখন গাঁৱলৈ কোনো বেয়া জীৱ আহিব নোৱাৰিব এই কথা কৈছে তাৰ পিছত কৈছে যে অল্পকালে সাধে সিদ্ধি কৃষ্ণৰ ভগতি দুই দণ্ডে পাইলা গতি খটাংগ নিৰ্পতি মানে ভাগৱতৰ ভক্তি ধৰ্মৰ নিৰ্ণয়টো কৰিছে যে ই অলপতে আমাক সিদ্ধি দিব পাৰে দুই দণ্ডতে খটাংগ নিৰ্পতিয়ে গতি পালে কেনেকৈ দানৱ গণক যিনি নিৰ্পতি পূৰ্বত দেৱতাক ৰক্ষা কৰি আছিলা পূৰ্বতে খটাংগ নিৰ্পতিয়ে স্বৰ্গ মানে মৰ্ত্যৰ পৰা গৈ স্বৰ্গত দেৱতাসকলক অসুৰৰ হাতৰ পৰা ৰক্ষণাবেক্ষণ দি আছিলে দেৱসবে বোলে বৰ লোৱা মহিপাল ৰাজা বোলে কৈও আগে জীবু কটকাল যেতিয়া তেওঁ বৃদ্ধ হ'ল কাৰ্তিক গণপতি যেতিয়া দেৱতাৰ সেনাপতি হ'ল তেওঁলোক স্বনিৰ্ভৰশীল হ'ল আৰু খটাংগক ক'লে তুমি বহুত কষ্ট কৰি আমাক ৰক্ষণাবেক্ষণ দিলা এতিয়া তোমাৰ বয়স বেছি হ'ল তোমাক আমি ৰেহাই দিব বিচাৰিছোঁ পিছে তোমাক এটা বৰ দিব বিচাৰিছোঁ তোমাক কি বৰ লাগে কোৱা তেতিয়া খটাংগ নিৰ্পতিয়ে ক'লে মোক বৰ দিয়াৰ আগতে তোমালোকে কোৱা মই কিমান দিন জীয়াই থাকিম দেৱে কহে জীৱা আৰু দুই দণ্ড মানে দেৱতাসকলে যোগ বলেৰে ক'লে তোমাৰ মাত্ৰ আৰু দুই দণ্ড ৪৫ মিনিট সময়হে তুমি জীয়াই থাকিবা শুনি শীঘ্ৰে পৃথিৱীক আহিলা বিমানে লগে লগে স্বৰ্গৰ পৰা তেওঁ তৎক্ষণাৎ পৃথিৱীলৈ নামি আহিল সমস্তকে তেজী ৰাজা থিৰ কৰি মন কৃষ্ণক অভয় পদে পখিল শৰণ সমস্ত ত্যাগ কৰি একমাত্ৰ ভগৱন্তৰ চৰণত তেওঁ আশ্ৰয় গ্ৰহণ কৰিলে বা শৰণ ল'লে মুহূৰ্তে খটাংগে পাইলা পৰম গতিক জীৱা ৭ দিনত তুমি চিন্তা কৰা কি ক গতিকে তোমাৰ হাতত ৭ দিন আছে তুমি মানে কিয় ভয় কৰিছা খটাংগ নিৰ্পতিয়ে দুই দণ্ডতে গতি পাইছে এহি বুলি কহিলা ধাৰণা যুগ মুনি যাক কহি আছে হৰি ব্ৰহ্মাত আপুনি যে এই কথাখিনি পূৰ্বতে শ্ৰীনাৰায়ণে ব্ৰহ্মাক কোৱা কথাখিনি মই আজি তোমাৰ আগত ক'লোঁ সংসাৰ তৰণ পথ আছে সংখ্যাত এই সংসাৰৰ পৰা তৰিব পৰা পথ বহুত আছে অনেক বিঘিনী তাতো দুষ্কৰ সাক্ষাৎ কিন্তু সেইবিলাক বৰ বিঘিনী আৰু দুষ্কৰ যেনে যাগ যজ্ঞ পূজা পাতল কৰিলেও জীৱই গতি পাব কিন্তু সেইবোৰ দুষ্কৰ কাৰণ মানে আনক হিংসা কৰি যি ধৰ্ম আচৰণ কৰে সেই ধৰ্মই সেই পুণ্যই আমাক স্বৰ্গলৈকে নিব পাৰিব মানে কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজৈ পুণ্য ক্ষয় ভৈলে দুনাই নৰকত মজৈ আজিৰ তাৰিখত আমি যাগ যজ্ঞ পূজা পাতল কৰি ঈশ্বৰক মানে ধৰ্ম আচৰণ কৰিব পাৰিম কিন্তু যেহেতু যাগ যজ্ঞ পূজা পাতলত হিংসা ধৰ্ম সোমাই আছে প্ৰাণী হিংসা সোমাই আছে কোনোবাই হাঁহ বলি দিছে কোনোবাই পাৰ বলি কোনোবাই ছাগলী বলি কোনোবাই মৌ বলি দি পেলাই মানে ধৰ্ম আচৰণ কৰিছে কিন্তু হেতু পুণ্য কৰি কলৈকে যাব স্বৰ্গলৈকেহে যাব স্বৰ্গত গৈ পেলাই সেই পুণ্যখিনি ভোগ কৰাৰ পিছত পুণ্য আদায় হোৱাৰ লগে লগে আকৌ মানে স্বৰ্গৰ দেৱতাসকলে ধাক্কা মাৰি পঠাই দিব কপিয়া তৰা হৈ আকৌ স্বৰ্গলৈ নামি আহিব লাগিব সেইকাৰণে শংকৰদেৱে কৈছে যিটো ধৰ্ম আচৰণ কৰিলে পুনৰ নৰকলৈ নামি আহিব লাগে মই তোমালোকক হেতু ধৰ্ম দিয়া নাই মই দিয়া ধৰ্মটো আচৰণ কৰিলে তোমালোকে এটাৰ পিছত এটাকৈ ৭টা ষ্টেপ পাৰ হৈ পেলাই তোমালোকে বৈকুণ্ঠলৈ গুচি যাব পাৰিবা গতিকে নাম ধৰ্ম আচৰণ কৰিলে মই অলপ আগতে কৈছোঁ প্ৰথমে দহিব পাতেক ছয় কৰাইবে মহাপুণ্য অদ্ভুতয় মিলাইবে বিষয়ত বিৰকতি কৃষ্ণত পোৱাইবে প্ৰেম ভগতি উপজাইবে আতি বৈষ্ণৱ জ্ঞান মায়াকো দহিয়া কৰি নিৰ্যান চৈতন্যময় পূৰ্ণানন্দ হৰি থৈবন্ত তেন্তে আমাৰ ভাগৱত শ্ৰৱণে আমাক ৭টা ষ্টেপ পাৰ হৈ আমি য'ৰ পৰা আহিছোঁ অৰ্থাৎ পৰম ব্ৰহ্মত আমাক বিলীন কৰি দিয়ে আৰু ঘূৰি আহিব নালাগে এই তথ্য আমাক দিছে